যোৰহাটত জুবিনদাৰ আদ্য শ্ৰাদ্ধ কেনেকৈ পালন কৰা হ'ল, জুবিনদাৰ অস্থি ক'ত ৰখা হ'ল আৰু সম্পূৰ্ণ ব্যৱস্থাপনা কেনেকুৱা আছিল তাৰে এটা থুলমূল আভাস দি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। চাওঁ এই পানী চাওক এইবোৰ ৰাস্তাতে এৰি থৈ গৈছে কিছুমানে, সেইটো খালি বেয়া কাম কৰিছে। আৰু আজি হ'ল জুবিনদাৰ আদ্য শ্ৰাদ্ধ আৰু আপোনালোকেতো গম পায় জুবিনদাৰ আদ্য শ্ৰাদ্ধ পাতিছে আমাৰ যোৰহাটত আৰু কালি ইতিমধ্যে তেখেতৰ অস্থি আহি পালেহি আৰু আজি আমি এতিয়া যোৰহাট ষ্টেডিয়ামলৈ গৈ আছোঁ আৰু যোৰহাট ষ্টেডিয়ামত একচুৱেলি আদ্য শ্ৰাদ্ধ পাতিছে আৰু এইফালে পূৰা দেখা পাইছে মেবি এইফালে ৰাস্তা ব্লক আছে নেকি বাৰু, হয়তো মেবি এইফালে ৰাস্তা ব্লক হ'ব, এইটো চাইডে লেফ্ট চাইডে যাবলৈ নিদিব চাগে। তো আমি কি কৰিম, আগলৈ যাম আৰু আপোনালোকক আজি দেখাম কেনেকুৱা কি হৈছে আদ্য শ্ৰাদ্ধ। আৰু বাকী এতিয়া ৰাতিপুৱাই মোবাইলটো খুলি এটা ভাল খবৰ পালোঁ আৰু আপোনালোকেতো গম পাইছে নিশ্চয়। আৰু অসম ৰাইজে যি বিচাৰি আছিলে ইমান দিনৰ পৰা প্ৰতিবাদ কৰি আছিলে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত, শ্যামা এতিয়া এৰেষ্ট হৈছে বুলি শুনিছোঁ। বাকী আৰু এতিয়া আমি এটা বিচাৰিছোঁ যে জুবিনদাই সোনকালে জাষ্টিছ পাওক আৰু এটা মানে উচিত তদন্ত হওক মানে এইটো কেছৰ। বাকী ইমানে কথা, এতিয়া গৈ আছোঁ আৰু দেখা যাব আৰু গুৱাহাটীলৈতো আমি যাব নোৱাৰিলোঁ, এতিয়া জুবিনদাক ইয়াতে কিবা এটা দিব লাগিব আৰু জুবিনদাৰ প্ৰতি। ৰাস্তা বহুত জেগাত ব্লক কৰি দিছে, একচুৱেলি ভালেই কৰিছে বাৰু এইটো ট্ৰেফিকৰ কাৰণে। তো আমি এটা ভাল পাৰ্কিং চাইড এটা বিচাৰি ল'ম, তাৰপাছত গৈ তেনেকৈ ৰখাই যাব লাগিব। এতিয়া কি কৰিম, এইফালে সোমাই দিওঁ নেকি, এইফালে এইফালে সোমাব নোৱাৰোঁ, ভালে হ'ল আমি এইফালে গুচি আহিলোঁ, গম পাইলে। পাঞ্জাবী মানুহ জাতি ধৰ্ম নিৰ্বিশেষে সকলো আহিছে। এইডোখৰটা জেগা আছে পূৰা আৰক্ষীয়ে মানে হেৰি কৰি লৈছে। এতিয়া আমি গাড়ী ৰাখিবলৈ জেগাটো ইফালে নোৱাৰিম। নামি দেখিলোঁ হাতে হাতে সকলোৱে পানী বটল ৰৈ আছে, খুব ধুনীয়া ব্যৱস্থা হৈছে। গেট দুখন বনাইছে মানে এইফালে এণ্ট্ৰি হ'ব আৰু এইফালে এক্সিট, ভিতৰত গ'লেহে গম পোৱা যাব কিমান মানুহ। সোমাই দেখাবলৈ খুব ধুনীয়া ব্যৱস্থাপনা, এফালে পুৰুষৰ লাইন আৰু এফালে মহিলাৰ লাইন ভাগ ভাগ কৰি দিছে। আৰু মানুহ যদিও যথেষ্ট মানুহ হৈছে, বহুত মানুহ হৈছে, কিন্তু ভিৰ হোৱা নাই মানে এটা চিষ্টেমেটিকেলি গৈ আছে সকলো। আৰু ইয়াতো সকলোৱে পানী বটল লৈ ৰৈ আছে, মানে পানীৰ খুব ধুনীয়া ব্যৱস্থা। আমাৰ ব্ৰ কেইজনৰ পানী বটল পেলাই আছে, তো বহুত ভাল কাম কৰিছে এবাৰ ল'লোঁ মানে। আৰু এইফালে পূৰা নাম কীৰ্তন চলি আছে। তেনেকৈ প্ৰায় আধা পাক ঘূৰি আহি নাম কীৰ্তন হোৱা জেগা পালোহি। মোৰ ঠিক ছাইডৰ এই ঘৰটোতে নাম কীৰ্তন চলি আছে, আপোনালোকে চাব পাৰে। আৰু এই দৃশ্য কিন্তু চাবলগীয়া আছিল, কেমেৰাত হয়তো আপোনালোকে এইটো অনুভৱ কৰিব নোৱাৰে। সেই সময়ত তাত যি উপস্থিত আছিল সকলোৰে মনত এটাই প্ৰাৰ্থনা আছিল যে জুবিনদাৰ আত্মাই চিৰশান্তি পাওক। চাব পাৰে জুবিনদাৰ অস্থি ইয়াত আছে। আমি গৈ আছোঁ, এইটো বহুত দীঘলীয়া লাইন, বহুত দীঘলীয়া লাইন। এই তাৰে পৰা লাইন আছে এইফালৰ পৰা, ইয়াৰ পৰা একদম এইফালে ফিমেল, এইটো ফিমেল লাইন আৰু এইটো মেলৰ কাৰণে। কীৰ্তন ঘৰৰ কাষৰ এই ঘৰটোতে জুবিনদাৰ অস্থি ৰখা হৈছে আৰু এতিয়া জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আগবাঢ়ি যাওঁ। সেই সময়ৰ অনুভৱটো বহুত বেলেগ আছিল, যিটো হয়তো মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। আৰু এইফালে যোৰহাট ষ্টেডিয়াম কেৱল জুবিনময় হৈ পৰিছে আৰু প্ৰত্যেকখন ৱালতে ধুনীয়া ধুনীয়া জুবিনদাৰ ৱাল পেইণ্টিং, বহুত ধুনীয়া লাগিছে। এইফালে শ্ৰাদ্ধ প্ৰসাদ দিলে, এইফালে একেবাৰে লাষ্টত দিছে। আমি এতিয়া লৈ আহিলোঁ, ইয়াতে বহি আছোঁ ধুনীয়াকৈ, এবাৰ চাই আছোঁ ষ্টেডিয়ামৰ পৰা। জুবিনদা আমাৰ শ্ৰাদ্ধ চাবলৈ আহিলোঁ। 13 দিনীয়া যিটো কাৰ্যসূচী আমাৰ যোৰহাটত পাতিছে, ভালেই লাগিছে, বহুত আহিছে। আমি ওলালোঁ তাৰ পৰা আৰু এটা ভাল লাগিলে মানে, বৰ ধুনীয়া চিষ্টেমেটিক হৈছে আৰু একো ভিৰ ভাৰ তেনেকৈ হোৱা নাই। মানুহ যথেষ্ট আহিছে, কিন্তু মানুহ আহিছে আৰু গৈছে, আৰু সেইটো কাৰণে মানে চিষ্টেমেটিক হৈছে, কাৰো একো প্ৰব্লেম হোৱা নাই। পানী ধুনীয়া ব্যৱস্থা, একদম পানী এভেইলেবল, জেগাই জেগাই মানুহ আছে, তো ভাল লাগিছে। আৰু এটা ভাল লাগিছে কি এইবোৰ পানী ৰাস্তাতে এই পানী চাওক এইবোৰ ৰাস্তাতে এৰি থৈ গৈছে কিছুমানে, সেইটো খালি বেয়া কাম কৰিছে, মানে ইমানেই এভেইলেবল হৈ গৈছে।
বাকী ঠিক আছে। আৰু এটা ভাল লাগিছে কি ইয়াত সকলো ধৰ্ম সকলো জাতি মানুহ আহিছে। আমি ইছলাম ধৰ্মী লোকো দেখিলোঁ কেইবাজনো, তাৰপৰা বুদ্ধিষ্ট মানুহ দেখিলোঁ, পাঞ্জাবী মানুহ দেখিলোঁ, শিখ মানে তেনেকৈ আৰু তেনেকৈ বিভিন্ন জাতি বেলেগ জাতিৰ জনগোষ্ঠীৰ মানুহ দেখিছোঁ। সেইটোৱে ভাল লাগিছে। আৰু জুবিন দাই মানে সেইটোৱে কৈছিলে তেখেতৰ কোনো জাতি নাই, তেখেতৰ কোনো ধৰ্ম নাই, সেইটোতো আপোনালোকে গম পাইছে। আৰু সেয়া দেখিলোঁ ভাল লাগিলে। আৰু গুৱাহাটীলৈ একচুৱেলি যাবলৈ মন নাছিলে, কিন্তু গাটো বেয়া আছিলে কাৰণে যাব নোৱাৰিলোঁ শাৰীৰিক অসুস্থতাৰ কাৰণে। আৰু সেয়াই যোৰহাটতে যি পাৰোঁ শ্ৰদ্ধাঞ্জলি দিলোঁ, ভাল লাগিলে। আৰু বাকী জুবিন দাৰ শ্ৰাদ্ধত এয়া প্ৰসাদ দিছিলে, প্ৰসাদটো গ্ৰহণ কৰিব লাগিব আৰু ঘৰতো অলপ দিব লাগিব দেই, ঘৰত অলপ দিছোঁ। বাকী ঠিক আছে ন, তেনেকৈ দিছোঁ, নষ্ট নহয় এনেকেও। নিজে অলপ গ্ৰহণ কৰিলোঁ, বাকী ইয়াৰ ঘৰত দিব লাগিব সকলোকে জুবিন দাৰ প্ৰতি ইয়াত থৈ দিম। আৰু বাকী ভিডিঅ'টো মেমৰিজৰ কাৰণে বনাইছোঁ, বা কিবা কণ্টেণ্ট বা হেৰি বুলি নহয়, অহা প্ৰজন্মকো দেখাব পাৰোঁ যে এনেকুৱা এটা ঘটনা, আমাৰ এনেকুৱা এজন মহান আৰ্টিষ্ট আমাৰ অসমত আছিলে, আমাৰ যোৰহাটৰ পৰাই গৈছিলে তেখেত। গতিকে সিমানেই আৰু সেয়াকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।